মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 6ৰ গণিতৰ যিটো প্ৰথম পাঠ আছে তোমালোকৰ কিতাপ এবাৰ বদলি হৈছে এবাৰ নতুন কিতাপ তোমালোকে পাইছা প্ৰথম পাঠটো আছে তোমালোকৰ গাণিতিক আৰ্হি এই পাঠটোৰ কিছুমান প্ৰশ্ন মই তোমালোকক এইখিনি মই ছুটি প্ৰশ্ন হিচাপে তোমালোকক বুজাই যাম তোমালোকে প্ৰশ্নখিনি চাবাচোন অলপ প্ৰথম প্ৰশ্নটো কৈছে আমাক 1 2 3 4 5 ইয়া যে মই ডট ডট দিছো এইটো মানে 5ৰ পৰা আৰু সংখ্যা বাঢ়ি গৈ থাকিব 5 6 7 8 9 এনেকৈ সংখ্যাবোৰ বাঢ়ি গৈ থাকিব এইটো এটা আৰ্হি এই আৰ্হিটো হ'ল যদি আমি কোনোবা সংখ্যা 1ৰ পৰা আৰম্ভ হয় 1 2 3 4 5 6 7 8 এনে গৈ থাকিব এই আৰ্হিটো কি আৰ্হি বুলি কোৱা হয় ইয়াতে মই দিছো স্বাভাৱিক সংখ্যা বৰ্গ সংখ্যা পূৰ্ণ সংখ্যা ঘন সংখ্যা গতিকে আমি এটা দেখিছো 1ৰ পৰা যিবোৰ সংখ্যা আৰম্ভ হৈছে 1 2 3 4 নে গুটেখিনি সংখ্যা গৈ থাকিব এই সংখ্যাখিনি কোৱা হয় স্বাভাৱিক সংখ্যাৰ আৰ্হি এটো কোৱা হয় আমাৰ স্বাভাৱিক সংখ্যা বুলি কোৱা হয় গতিকে এই নম্বৰ অপচনটো ইয়াত শুদ্ধ তোমালোকে এনেকৈ বুজিবল চাবা প্ৰশ্নখিনি 2 নম্বৰ প্ৰশ্নটো কৈছে আমাক এটো আহি চাও আমি শূন্যৰ পৰা আৰম্ভ হৈছে 0 1 2 3 4 5 6 এনেকৈ গৈ থাকিব ইয়াত ডট ডট চিন দিছো এই আৰ্হিটো হ'ল এটো কি সংখ্যা আৰ্হি স্বাভাৱিক সংখ্যা কৈছে বৰ্গ সংখ্যা পূৰ্ণ সংখ্যা ঘন সংখ্যা যদি সংখ্যাবোৰ শূন্যৰ পৰা আৰম্ভ হয় শূন্যৰ পৰা আৰম্ভ হৈ 1 2 3 4 গৈ থাকে গতিকে যদি শূন্যৰ পৰা আৰম্ভ হয় আমি কম এটো পূৰ্ণ সংখ্যা আৰ্হি গতিকে ইয়াত সি নম্বৰটো ইয়াত শুদ্ধ উত্তৰ শূন্যৰ পৰা আৰম্ভ হলে আমি কম পূৰ্ণ সংখ্যা যদি 1ৰ পৰা আৰম্ভ হয় তেতিয়া আমি কম স্বাভাৱিক সংখ্যা তাৰপিছত আমি 3 নম্বৰটো 1 3 5 7 9 এই আৰ্হিটো হ'ল বৰ্গ সংখ্যা হয় নে অযুগ্ম সংখ্যা হয় নে যুগ্ম সংখ্যা হয় নে ঘন সংখ্যা হয় তুমি ক্লাছ 5 ৰ অযুগ্ম সংখ্যা যুগ্ম সংখ্যা শিকি আছিলা যদি 1 3 5 7 9 9 পিছত ইমান হ'ব 11 হ'ব ইয়াত গতিকে এই সংখ্যাখিনি কি সংখ্যা আমি গোটেইখিনি দেখিছো যে এই গোটেইখিনি হ'ল অযুগ্ম সংখ্যা গতিকে 1 3 5 7 9 11 13 এনেকৈ গৈ থাকিব এই সংখ্যাখিনি আমাৰ কি সংখ্যা হয় অযুগ্ম সংখ্যা হয় গতিকে ইয়াত বিটো আমাৰ শুদ্ধ হ'ব 4 নম্বৰ প্ৰশ্নটো আমি চাওঁ 2 4 6 8 10 10 পিছত ইয়াত 12 হ'ব এই আৰ্হিটো হ'ল ইয়াত দেখিছো আমি গোটেইখিনি হ'ল 2 টো এটা যুগ্ম সংখ্যা 4 টো যুগ্ম সংখ্যা 6 টো যুগ্ম সংখ্যা 8 টো যুগ্ম সংখ্যা 10 টো যুগ্ম সংখ্যা গতিকে এইখিনি হয় আমাৰ যুগ্ম সংখ্যাৰ আৰ্হি এই আৰ্হিটো কি হ'ব তেতিয়াহলে যুগ্ম সংখ্যাৰ আৰ্হি 5 নম্বৰ প্ৰশ্ন তলৰ কোনটো বৰ্গ সংখ্যা তোমালোকে বৰ্গ সংখ্যা বুলি নতুনকৈ পাবা বৰ্গ সংখ্যা প্ৰথম পাঠটোতে তোমালোকে আছে গাণিতিক আৰ্হি এই পাঠটোতে আছে অপচন দিয়া আছে 10 8 16 12 এতিয়া বৰ্গ সংখ্যানো কি আমি চাওঁ এতিয়া বৰ্গ সংখ্যা হ'ল আমি যিকোনো দুটা একে সংখ্যা পূৰণ কৰি যিটো ফলাফল পাম সেই সংখ্যাটোক যিটো সংখ্যা পাম সেই সংখ্যাটোক আমি বৰ্গ সংখ্যা বুলি কম যেনেবা আমি দুটা একে সংখ্যা পূৰণ কৰিছো ইয়াত আমি পূৰণ কৰিছো 1 আৰু 1 পূৰণ কৰি কিমান পালো আমি 1 পালো এই 1 টো এটা বৰ্গ সংখ্যা তেনেকে 2 যেনিবা দুটা পূৰণ কৰিলো 2 দুগুণ কিমান হৈ গ'ল 4 এই 4 টো এটা বৰ্গ সংখ্যা দুটা যদি আমি 3 পূৰণ কৰো 3 3 গুণ হৈ গ'ল 9 এই 9 টো এটা বৰ্গ সংখ্যা তাৰমানে আমি যিকোনো দুটা একে সংখ্যা পূৰণ কৰি যিটো সংখ্যা পাম সেই সংখ্যাটোকে বৰ্গ সংখ্যা বুলি কম তেনেকে যদি আমি পূৰণ কৰো 4 পূৰণ 4 পূৰণ কৰিলে কিমান হ'ব 16 এই 16 টো এটা বৰ্গ সংখ্যা তেনেকে 5 ৰ লগত 5 পূৰণ কৰিলে আমি পাম 25 25 টো এটা বৰ্গ সংখ্যাটো তোমালোকে এটো ক'ব স্কয়াৰ নাম্বাৰ তেনেকে 6 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 36 টো এটা বৰ্গ সংখ্যা হ'ব আমাৰ ইয়াত দিয়া আছে 10 8 16 12 ইয়াত কোনটো বৰ্গ সংখ্যা হ'ব আমি ইয়াত 16 টো হ'ব কাৰণ 4 আৰু 4 পূৰণ কৰিলে আমি 16 পাম গতিকে ইয়াত বৰ্গ সংখ্যা কোনটো হ'ব আমাৰ সি টো তাৰ পিছতে চাও আমি তলৰ কোনটো এটা ঘন সংখ্যা এটো তোমালোকে নতুনকৈ পাবা ঘন সংখ্যা এটা বৰ্গ সংখ্যা আমি পালো যে দুটা একে সংখ্যা পূৰণ কৰিলে বৰ্গ সংখ্যা আমি পাওঁ ঘন সংখ্যা হ'ল আমি তিনিটা একে সংখ্যা পূৰণ কৰিলে আমি ঘন সংখ্যা পাম ঘন সংখ্যাটো আমি নতুনকৈ শিকিম এটো ক'ব কিউব নাম্বাৰ তোমালোকে এতিয়া অসমীয়া নামটোৰ লগতে ইংৰাজী নামটো তোমালোকে শিকি যাব লাগিব ঘন সংখ্যা হ'লে আমি তিনিটা একে সংখ্যা পূৰণ কৰিব লাগিব যদি আমি 1 3টা পূৰণ কৰো 1 তিনিটা 1 পূৰণ কৰিলে আমি একে পাম গতিকে এই 1 টো এটা ঘন সংখ্যা যদি আমি তিনিটা 2 পূৰণ কৰো কিমান পালো 2 দুগুণ 4 4 দুগুণ হৈ গ'ল 8 এই 8 টো এটা ঘন সংখ্যা তেনেকে
তিনিটা আমি 3 পূৰণ কৰিলোঁ 3 3 গুণ 9 9 3 গুণ হৈ গ'ল 27 27টো এটা ঘন সংখ্যা যদি আমি 4 তিনিটা পূৰণ কৰোঁ 4 4 গুণ 16 16 লগত 4 পূৰণ কৰিলে আমি পাম 64 পাম 64টো এটা ঘন সংখ্যা তেনেকৈ 5 যদি আমি তিনিটা পূৰণ কৰোঁ 5 5 গুণ 25 25 লগত যদি আমি 5 পূৰণ কৰোঁ আমি পাম 125 এইটো এটা কি হ'ব আমাৰ ঘন সংখ্যা আমাক ইয়াত প্ৰশ্নটোত দিয়া আছে 9 8 25 26 এটা কোনটো ঘন সংখ্যা হ'ব আমি ইয়াত পাইছিলোঁ 2 3টা পূৰণ কৰিলে 8 হয় এই 8টো এটা ঘন সংখ্যা হ'ব গতিকে আমাৰ অপচনত কোনটো শুদ্ধ হ'ব এই বিটো আমাৰ শুদ্ধ হ'ব 7 নম্বৰ প্ৰশ্ন তলৰ কোনটো এটা ত্ৰিভুজীয় সংখ্যা তোমালোকে এবাৰ নতুনকৈ ত্ৰিভুজীয় সংখ্যা ক্লাছ 5ত পাইছা যদিও ত্ৰিভুজীয় সংখ্যা কোনটো হয় আমি ইয়াত দিছে অপচন 4 10 8 7 ত্ৰিভুজীয় সংখ্যা আমি যে ত্ৰিভুজীয় সংখ্যাটো শিকিম আমি ত্ৰিভুজীয় সংখ্যা হ'ল ত্ৰিভুজটোৰ দৰে গঠন হ'ব লাগিব তাৰমানে এই 1টো এটা ত্ৰিভুজীয় সংখ্যা বুলি ধৰে 1 তাৰপিছত ধৰিব আমাৰ ইয়াত চাওঁ আমি 3টা আছে 1 2 3টা এইটো যদি আমি লগ লগাওঁ এইটো ত্ৰিভুজ হ'ল তাৰমানে 1ৰ পিছত 3টো এটা ত্ৰিভুজীয় সংখ্যা তাৰপিছত যদি আমি চাওঁ এইটো আছে এইটো 3 হৈ গ'ল ইয়াত চাওঁ ইয়াৰ পোনে পোনে আমি বহাইছোঁ এইটো এটা ত্ৰিভুজ গঠন হৈছে ইয়াত কেইটা সংখ্যা হৈ গ'ল ইয়াত 1 2 3 4 5 6 1 3 6 এইকেইটা হ'ল আমি ত্ৰিভুজীয় সংখ্যা হ'ল এতিয়া ইয়াত কেইটা হৈ গ'ল 6টা ইয়াৰ পিছৰ লাইনটোত ইয়াত 4টা বহিব 1 2 3 4 চাওঁ এইটো 1 3 6 7 8 9 10 তাৰমানে এইটো আমাৰ ত্ৰিভুজ হ'ল ইয়াত কেইটা সংখ্যা আছে 10টা গতিকে এইকেইটা হ'ল ত্ৰিভুজীয় সংখ্যা কম 1 3 6 10 তেনেকৈ বাঢ়ি গৈ থাকিব ইয়াৰ পিছৰ লাইনত কিমান হ'ব ইয়াত 5 ইয়াত 4টা আছে 1 2 3 4 পিছৰ লাইনত কেইটা হৈ যাব 5টা আহি যাব 5টা হ'লে 10 5 15 হ'ব এই 10ৰ পিছৰ ত্ৰিভুজীয় সংখ্যাটো হৈ যাব আমাৰ 15 গতিকে আমাক ইয়াত সুধিছে তলৰ কোনটো ত্ৰিভুজীয় সংখ্যা হ'ব আমি ইয়াত পালোঁ এই 10টো আমি ত্ৰিভুজীয় সংখ্যা পালোঁ গতিকে ইয়াত কোনটো শুদ্ধ হ'ব বিটো আমাৰ শুদ্ধ হ'ব 8 নম্বৰ প্ৰশ্ন তলৰ কোনটো যুগ্ম সংখ্যা বুলি ক'লে আমি সংখ্যাটোৰ এককৰ ঘৰ চাম এককৰ ঘৰত যদি 0 2 4 6 আৰু 8 থাকে তেতিয়া আমি গম পাম যে কি এই সংখ্যাটোত এটা যুগ্ম সংখ্যা হয় আমি এককৰ ঘৰটো চাম একৰ ঘৰ আছে 3 থাকিলে আমাৰ অযুগ্ম সংখ্যা হ'ব গতিকে গোটেই সংখ্যাটো আমাৰ অযুগ্ম সংখ্যা হ'ব ইয়াত 5 আছে 5টো এটা অযুগ্ম সংখ্যা গতিকে এই গোটেই সংখ্যাটো কি সংখ্যা হ'ব অযুগ্ম সংখ্যা ইয়াত আছে 4টো এটা যুগ্ম সংখ্যা গতিকে এই গোটেই সংখ্যাটো এটা যুগ্ম সংখ্যা ইয়াত ডিটো আমাৰ শুদ্ধ ইয়াত 1 আছে এইটো আমাৰ অযুগ্ম সংখ্যা 9 নম্বৰ প্ৰশ্ন তলৰ কোনটো এটা 8 নম্বৰ প্ৰশ্নত আমাক যুগ্ম সংখ্যা সুধিছিলে গতিকে 4টো যুগ্ম সংখ্যা 9 নম্বৰ প্ৰশ্ন তলৰ কোনটো এটা অযুগ্ম সংখ্যা হ'লে আমাক কি থাকিব লাগিব এককৰ ঘৰত 1 3 5 7 আৰু 9 থাকিব লাগিব কি থাকিব লাগিব অযুগ্ম সংখ্যা হ'লে এককৰ ঘৰত 1 থাকিব লাগিব 3 5 7 আৰু 9 থাকিব লাগিব এতিয়া এই সংখ্যাটো চাওঁ ইয়াৰ এককৰ ঘৰত আছে 8টো এটা যুগ্ম সংখ্যা 8টো যদি যুগ্ম সংখ্যা হয় গতিকে 398 গোটেইটো এটা যুগ্ম সংখ্যা হ'ব ইয়াত 0 আছে 0 থাকিলে আমাৰ কি হ'ব যুগ্ম সংখ্যা হ'ব গতিকে এই গোটেইটো এটা যুগ্ম সংখ্যা ইয়াত আছে 0 গতিকে এই গোটেইটো যুগ্ম সংখ্যা হ'ব ইয়াত আছে 3 একৰ ঘৰত যদি 1 3 5 7 আৰু 9 থাকে এইটো হ'ব অযুগ্ম সংখ্যা গতিকে ইয়াত ডি নম্বৰটো আমাৰ অযুগ্ম সংখ্যা হ'ব 10 নম্বৰ প্ৰশ্ন কৈছে আমাক প্ৰথম 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হ'ব ইয়াত অপচন দিয়া আছে 40 45 36 25 আমাক কৈছে ক্ৰমিক অযুগ্ম সংখ্যা ক্ৰমিক যদি অযুগ্ম সংখ্যা বুলি কওঁ আমাৰ অযুগ্ম সংখ্যা প্ৰথমতে আৰম্ভ হয় 1ৰ পৰা 1ৰ পিছত অযুগ্ম সংখ্যাটো কিমান হ'ব 3 তাৰপিছত 5 তাৰপিছত 7 তাৰপিছত 9 ইয়াত কেইটা হ'ল 1 2 3 4 5 তাৰপিছত 9 পিছত কিমান হৈ গ'ল 11 এতিয়া
অযুগ্ম সংখ্যা যোগফল বুলি কৈছে যোগফল যদি আমি যোগ কৰি গোটেইকেইটা এই গোটেইকেইটা যদি আমি যোগ কৰোঁ আমি উত্তৰটো পাম ইয়াত 36 পাম যদি যোগ কৰি আমি 36 পাম ইয়াৰ এটা চমু নিয়মটো হৈছে কি যদি আমি ক্ৰমিক অযুগ্ম সংখ্যাটো যোগ কৰোঁ সেই যোগফলটো এটা বৰ্গ সংখ্যা হ'ব ইয়াত চাওঁ আমি সংখ্যা কেইটা আছে 1 2 3 4 5 6টা আমি কি কৰিম 6 বৰ্গ কৰিম 6 গুণ কিমান হৈ গ'ল আমাৰ 36 তাৰমানে ক্ৰমিক অযুগ্ম সংখ্যা যোগফল এটা হ'ল বৰ্গ সংখ্যা ইয়াত যদি 6টা সংখ্যা চাওঁ 1 2 3 4 5 6 গতিকে 6 বৰ্গ কৰি দিলোঁ দুটা 6 পূৰণ কৰিলে কিমান হৈ গ'ল 36 আমি যোগ কৰিলেও আমি 36 পাম গতিকে শুদ্ধটো হ'ব কিমান আমাৰ অপশ্যন সি ইয়াত কৈছে আমাক প্ৰথম 5টা ক্ৰমিক পূৰ্ণ সংখ্যা যোগফল আমি শিকি আহিলোঁ আজি পূৰ্ণ সংখ্যা কিহৰ পৰা আৰম্ভ হয় শূন্যৰ পৰা শূন্য ক্ৰমিক বুলি কৈছে ক্ৰমিক মানে আমি একেল ঠাই লিখিব লাগিব শূন্যৰ পিছত আমি 1 লিখিব লাগিব তাৰপিছত 2 3 4 কেইটা হৈ গ'ল 5টা 1 2 3 4 5টা 5টা যোগ কৰিবলৈ কৈছে আমাক যদি যোগ কৰোঁ আমাৰ কিমান হ'ব শূন্যৰ লগত 1 যোগ কৰিলে 1 1 2 3 3 3 6 6 4 কিমান হৈ গ'ল 10 প্ৰথম 5টা ক্ৰমিক পূৰ্ণ সংখ্যা যোগফল কিমান হৈ গ'ল তেতিয়াহ'লে 10 ইয়াত বিটো আমাৰ শুদ্ধ হ'ব 12 নম্বৰ প্ৰশ্ন কৈছে আমাক তলৰ কোনটো এটা মৌলিক সংখ্যাটো ইংৰাজীত কয় প্ৰাইম নাম্বাৰ এতিয়া মৌলিক সংখ্যা বুজিবলৈ হ'লে আমি সংখ্যাবোৰ তোমালোকে ক্লাছ 5ত উৎপাদক শিকি আহিছিলা যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা তাতকৈ বেছি নাই সেই সংখ্যাবোৰক আমি কওঁ মৌলিক সংখ্যা এতিয়া প্ৰথম সংখ্যাটো আছে আমাক 10টো যদি আমি চাওঁ 10টো আমি 1ৰ লগত 10 পূৰণ কৰিলে 10 পাম তাৰপিছত 2ৰ লগত 5 পূৰণ কৰিলে 10 পাম এতিয়া 10ৰ উৎপাদক কেইটা হ'ল তেতিয়াহ'লে 1 হৈ গ'ল 2 হৈ গ'ল 5 হৈ গ'ল 10 হৈ গ'ল 10ৰ উৎপাদক হৈ গ'ল 4টা গতিকে 10টো এটা মৌলিক সংখ্যা নহয় কাৰণ ইয়াৰ উৎপাদক 4টা হৈ গ'ল তাৰ পিছৰ সংখ্যাটো চাওঁ আমি 15টো চাওঁ যদি আমি চাওঁ 15 1ৰ লগত 15 পূৰণ কৰিলে আমি 15 পাম তাৰপিছত 3ৰ লগত 5 পূৰণ কৰিলে 15 পাম 15ৰ উৎপাদক তেতিয়াহ'লে কি হ'ল 1 3 5 আৰু 15 হৈ গ'ল 1 3 5 আৰু 15 ইয়াতে 15ৰ উৎপাদক 4টা হৈ গ'ল গতিকে যদি উৎপাদক 4টা হয় এইটো মৌলিক সংখ্যা নহয় প্ৰাইম নাম্বাৰ নহয় তাৰপিছতে চাওঁ আমি 8 সংখ্যাটো চাওঁ 1ৰ লগত 8 পূৰণ কৰিলে 8 হৈ গ'ল তাৰপিছত 2ৰ লগত 4 পূৰণ কৰিলে 8 হৈ গ'ল এতিয়া 8ৰ উৎপাদক কি হ'ব 1 2 4 আৰু 8 এইকেইটা হ'ল 8ৰ উৎপাদক গতিকে 8টো মৌলিক সংখ্যা নহয় তাৰ পিছৰটো আছিলে আমাৰ 13 যদি আমি 13টো চাওঁ 1ৰ লগত 13 পূৰণ কৰিলে 13 হ'ব গতিকে 13ৰ উৎপাদক দুটা এটা 1 আৰু আনটো সংখ্যাটো নিজে দুটা হ'ব এটা 1 হ'ব লাগিব আনটো সংখ্যাটো নিজে হ'ব লাগিব গতিকে 13টো এটা মৌলিক সংখ্যা তেনেকৈ আমাৰ 7টো মৌলিক সংখ্যা হ'ব 1ৰ লগত 7 পূৰণ কৰিলে 7 হ'ল 1 আৰু 7 দুটা উৎপাদক এইটো 7টো মৌলিক সংখ্যা তেনেকৈ আৰু মৌলিক সংখ্যা হ'ব আমাৰ 11টো হ'ব 1ৰ লগত 11 পূৰণ কৰিলে 11 গতিকে উৎপাদক 1 আৰু 11 এইটো মৌলিক সংখ্যা গতিকে কোনটো মৌলিক সংখ্যা হৈ গ'ল ইয়াত 13টো যিটো ইয়াত শুদ্ধ উত্তৰ তাৰপিছত কৈছে আমাক দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল সদায় এটা কি সংখ্যা হয় আমি এতিয়া ত্ৰিভুজীয় সংখ্যা শিকিছিলোঁ এইকেইটা আমি ত্ৰিভুজীয় সংখ্যা শিকিছিলোঁ 1 3 6 10ৰ পিছত আমি কৈছিলোঁ 15 যিবোৰ ত্ৰিভুজীয় সংখ্যা এতিয়া দুটা যদি ক্ৰমিক ত্ৰিভুজীয় সংখ্যা যোগ কৰোঁ এতিয়া জানিব ক্ৰমিক মানে হ'ল একেল ঠাই 1ৰ পিছত ত্ৰিভুজীয় সংখ্যাটো হৈ গ'ল 3 যদি আমি 1 আৰু 3 যোগ কৰোঁ কিমান হৈ গ'ল 4 হৈ গ'ল এতিয়া 4টো কি সংখ্যা হয় আমি 2ৰ লগত 2 পূৰণ কৰিলে 4 হৈ গ'ল 4টো কি হৈ গ'ল দুটা আমি একে সংখ্যা পূৰণ কৰি 4 পাইছোঁ 4টো বৰ্গ সংখ্যা হৈ গ'ল গতিকে দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা যোগফল কি হ'ব বৰ্গ সংখ্যা তেনেকৈ যদি আমি এই দুটা লওঁ 3 আৰু 6 লওঁ 3 আৰু 6 যোগ কৰিলে কিমান হৈ গ'ল 9টো আমি কেনেকৈ পাম 3 3 গুণ 9 তাৰমানে 9টো হৈ গ'ল 3ৰ বৰ্গত 3 দুটা পূৰণ কৰিলে আমি 9 পাম 9টো বৰ্গ সংখ্যা গতিকে দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা যোগ কৰিলে যোগফল সদায় এটা কি সংখ্যা হ'ব বৰ্গ সংখ্যা হ'ব এইটো তোমালোক খালী ঘৰ ভৰ্তি কৰিবলৈ আহিব পাৰে আৰু কিতাপত আছে তোমালোকৰ এইটো তাৰপিছত কৈছে কি 1ৰ পৰা আৰম্ভ কৰি ক্ৰমিক
অযুগ্ম সংখ্যাৰ যোগফল একৰ পৰা আৰম্ভ কৰি ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা কি সংখ্যা হ'ব এতিয়া আমি যদি চাওঁ অযুগ্ম সংখ্যাটো যদি চাওঁ অযুগ্ম সংখ্যা আৰম্ভ হৈছে একৰ পৰা আৰম্ভ হৈছে 1 3 5 যদি আমি এটা যোগ কৰোঁ কিমান হ'ব 1 3 4 4 5 কিমান হৈ গ'ল 9 এতিয়া 9 টো কি সংখ্যা এটা 9 টো বৰ্গ সংখ্যা কাৰণ 3 3 গুণ 3 লগত 3 গুণ কৰিলে আমাৰ 9 হয় এটা বৰ্গ সংখ্যা হয় গতিকে ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল এটা বৰ্গ সংখ্যা আকৌ যদি আমি চাওঁ 1 3 5 5 পিছৰ অযুগ্ম সংখ্যাটো কি হৈ গ'ল 7 যদি যোগ কৰোঁ কিমান হ'ব 1 3 4 4 5 9 9 7 হৈ গ'ল 16 এতিয়া আমি যদি 4 লগত 4 পূৰণ কৰি কিমান হ'ব 16 এতিয়া 16 টো কি সংখ্যা বৰ্গ সংখ্যা 9 টো বৰ্গ সংখ্যা গতিকে যদি ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল আমি কি সংখ্যা পাম সদায় এটা বৰ্গ সংখ্যা পাম